ছোৱালীজনীৰ ভাল খবৰটো শুনি মনটো বৰ ফূৰ্তি লাগিছে। কেনেকৈ তাই ঘৰ পাওঁ লাগি আছে। মা তোৰ হোৱাই নাই নে? হ'ল মই যাবলৈ ওলাইছিলোঁ। বলচোন তই গাড়ীখন উলিয়া গৈ বল। আহা দেৰি হৈছে নহয়। শুনচোন পইচা পাতি কেইটামান ল'বি আকৌ, কিবা কিবি অলপ কিনি নিব লাগিব। হ'ব দে, তই চিন্তা কৰিব নালাগে। বল মা সেয়া দিলেই নহয় তাই পিছফালৰ পৰা মাত কুলক্ষণীজনী। ঐ তোক মই কিমান কৈছোঁ হা, মই ক'বালৈ যাবলৈ ওলালে তই মোক পিছফালৰ পৰা নেমাতিবি বুলি। এনেকৈ কিবা শুভ কামত ওলাই গ'লে পিছফালৰ পৰা বাজি মানুহে এনেকৈ মাত দিলে অশুভ হয়। আজিলৈকে সন্তান এটাকে জন্ম দিব নোৱাৰিলি, বিয়া পতা 10 বছৰ হ'ল। মা আপুনি মোনাটো নিবলৈ পাহৰিছিলে, সেইকাৰণেহে মাত দিছিলোঁ। দে মাত দিলিয়ে যেতিয়া আৰু মোনাটো দে। মা এইটো মোনা লওক, আজি দিনটো কি হয় নাজানো আৰু। যা তই ভিতৰলৈ যা। মই তাক বিয়া পতা আগতে কিমান ক'লোঁ এজনী ছোৱালী আনিব নালাগে বুলি, সি মোৰ কথা নুশুনিলে। এতিয়া মোৰ শান্তি নোহোৱা হৈছে, কোনোবা ফালে গ'লেও তাই মুখখন চাব নোৱাৰোঁ। মা তোৰ হোৱাই নাই নে? গৈছোঁ। মা তহঁতে পালিহি। দাদা বৌকো লৈ আহিব পাৰিলি হয় দেখোন। মাজনী তাইৰ কথা তই মনলৈ বেছিকৈ আনি নাথাকিবিচোন। তাই এতিয়া আহিব নালাগে, পিছত আহিব। এনেকুৱা গাত সদায় ভাল মানুহৰ কথা মনত পেলাব লাগে, ভাল চিন্তাধাৰা কৰিব লাগে। মইনো কি বেয়া কথাটো ক'লোঁ মা, বৌকো অনা কথাহে কৈছিলোঁ দেখোন। তয়ো বৰ আকৰি দে, এতিয়ালৈ কথাবোৰ বুজি পোৱা নাই। বৌৰে বাজি নহয় জানো, এনেকুৱা গাত আকৌ তই বাজি মানুহৰ মুখখন কিয় চাব লাগে? তাইক দেখিলে যদি তোৰ কিবা অশুভ হয় তেতিয়া? হ'ব দে মা, সেইবোৰ কথা বাদ দে। তই যে কি অন্ধবিশ্বাস কিছুমান মানি থাক নহয়। ভিতৰলৈকে দাদা এইবোৰ অন্ধবিশ্বাস বুলি নাভাবিবিও মাজনী। আজি মই হাতে প্ৰমাণ পালোঁ। মই আহোঁতে মোনাখন আনিবলৈ পাহৰিলোঁ। তাই মোক পিছফালৰ পৰা মাত দি মোনাখন দিছিলে। হ'লি নহয় গাড়ীখন আধা বাটতে তেল নাইকিয়া। যিখিনি জেগাত তেল নাইকিয়া হৈছে ওচৰত ক'তো দোকান এখন নাই, খোজকাঢ়ি আহিবলগীয়া হৈছে। হ'লেও মা তই দাদাৰ আগত তেনেকৈ কথাবোৰ নকবি। দাদাই মনটো কেনেকৈ মাৰি দিছে দেখা নাই? ঘৈণীয়েকৰ কথাবোৰ তই তেনেকৈ ক'লে সি মনত দুখ পাব নহয়। মইনো কি নোহোৱা কথাটো কৈছোঁ, হোৱা কথাই কৈছোঁ। সিও জানে। তহঁতে ঘৰত যেনেকৈ যি কৰ কৰ, কিন্তু আমাৰ ঘৰলৈ আহিলে তাক মোৰ মুখৰ আগত তই তেনেকৈ নকবি, মোৰ বেয়া লাগে। নকওঁ দে, বল ভিতৰলৈ বল। মাহঁত ইমান দেৰিলৈকে পোৱাহি নাই, কিয় বা ইমান দেৰি কৰিছে? তেখেতক ফোনো কৰি আছোঁ, ফোনটো ৰিচিভ কৰা নাই। নাম লওঁতেই পাইছেহি। মা পালেহি? ৰাজা ক'ত সুধিবলৈ আহিছে? অমংগলীয়াজনী, তোক মই কিমান কওঁ হা, ক'ৰবালৈ গ'লে পিছফালৰ পৰা মাত নিদিবি বুলি। তাই পিছফালৰ পৰা টেপেককৈ মাতটো লগাব। গোটেই দিনটো মোৰ আজি ইমান কষ্ট হৈছে। যাওঁতে অতখিনি খোজকাঢ়িব লগা হৈছে, এতিয়া আকৌ আহোঁতেও খোজকাঢ়িব লগা হৈছে। চব তোৰ কাৰণেই হৈছে। গোটেই কঁকাল মূৰবোৰ কেৰাই গৈছে। অলপ মালিচ কৰি দিবি আজি মোক তই। হ'ব মা, কিন্তু তেখেত ক'ত যাব আৰু? আহি থাকোঁতে গাড়ীখন আধাতে বেয়া হ'ল, গেৰেজত গৈছে গাড়ীখন লৈ। মই খোজকাঢ়ি আহিছোঁ। যাওঁতেও গাড়ীখন আধাতে তেল নাইকিয়া হ'ল, যাওঁতে বহুতখিনি বাট খোজকাঢ়িব লগা হৈছে। এইবোৰ বাজিবোৰ মুখ চাবলৈ নাপায়, ক'ৰবালৈ গ'লে আকৌ মুখৰ আগতে দেখা দিয়েহি নহয়। যা ভিতৰলৈ যা, তোৰ মুখখন মোৰ চাই থাকিবলৈ মন নাই, বাজিজনী এজনী। মা আপুনি মোক সদায় কিয় তেনেকৈ হাঁহে? মই তোক হহা নাই যা, সঁচা কথাটোৱে কৈছোঁ। সঁচা কথা ক'লেতো এনেও বেয়াই পাওঁ। কান্দিবলৈ আহিছে। বিৰাট ভাগৰ লাগিছে দেই। হেৰা পানী গিলাচ দিয়াচোন। তোমাৰ আকৌ কি হৈছে? কিয় কান্দি আছা? তুমি পালাহি? পালোহি। তুমি কিয় কান্দি আছা? মায়ে ভণ্টি ঘৰৰ পৰা আহি মোক চিধা কথা শুনাইছেহি। কথাই মোক বাজি বুলি হাঁহে। তুমি কোৱাচোন, মোৰ জানো সন্তান এটা জন্ম দিবলৈ মন নাযায়? মোৰোতো মাক হ'বলৈ মন যায়। মোকো কোনোবাই মা বুলি মাতক, ময়োতো সেইটো বিচাৰোঁ। ভগৱানে নিদিলে মই কি কৰোঁ কোৱাচোন? মায়ে মোক কথাই বাজি বুলি হাঁহে। আজি হেনো তোমালোক ভণ্টি ঘৰলৈ যাওঁতে গাড়ীখন আধাতে তেল নাইকিয়া হ'ল, আৰু তাৰ পৰা ঘূৰি আহোঁতে আধা বাটতে বেয়া হ'ল। ইয়াৰ কাৰণে মায়ে মোকেই জগৰীয়া কৰিছে। ঘৰৰ পৰা ওলাই যাওঁতে হেনো মোৰ মুখখন দেখাৰ কাৰণে তেনেকুৱা হ'ল। তুমি মাৰ কথাবোৰ ধৰি নাথাকিবা। মা হৈছে আগৰ দিনৰ মানুহ, এইবোৰ কথা ক'বই আৰু। অকণমান সহ্য কৰিব লাগিব। মইতো তোমাক আজিলৈকে একো কোৱা নাই, গতিকে মাৰ কথাবোৰত লাগি নাথাকিবা। যোৱা, মোৰ কাৰণে পানী এগিলাচ আনাগৈ। মায়ে কোৱাৰ কাৰণে তুমি কথাবোৰ সহ্য কৰিব পৰা নাই, মই জানো। এইবোৰ কথা সহ্য কৰিব পৰা কথাও নহয়, কিন্তু মাওতো এটা হেঁপাহ আছে, নাতিনীৰ মুখ চোৱা। ভগৱানে নিদিলে যেনিবা আমি ক'ৰ পৰা আনিব নোৱাৰোঁ। তথাপিও মায়ে কথা শুনালে শুনিব লাগিব, সহ্য কৰিব লাগিব। ময়ো সহ্য কৰিছোঁ। মাৰ কথাবোৰ শুনি মোৰো দুখ লাগে, তথাপিও মই মাক একো নকওঁ, মনে থাকোঁ। কালি খোজকাঢ়া, আজিও গা বিষ মৰা নাই। কঁকালটো ইমান বিষাইছে। ৰাজামাক, বাইদেউ নেকি? আহক, এই ভিতৰতে বহি আছোঁ। আহক বহকচোন। কালি ক'ৰবালৈ গৈছিলা হ'বলা? কালি ছোৱালীজনী ঘৰলৈ গৈছিলোঁ। কালি মই আহিছিলোঁ নহয় তোমাৰ খবৰ এটা লওঁ বুলি, তুমি নাই। বোৱাৰীজনীয়ে কৈছে তুমি ছোৱালীৰ ঘৰলৈ গৈছা বুলি। কালি গৈছিলোঁ, একেবাৰে ৰাস্তা পদূলি ইমান বেয়া। আধা গাড়ীত আধা খোজকাঢ়ি গোটেই মোৰ গা জৰ্জৰিত হৈ পৰিছে বিষে কোবে।
হঠাতে ছোৱালীজনী ঘৰলৈ গ'লা যে তাই ভালনে অঁ ভাল ভাল হঠাতে গ'লো মানে কি জানে ছোৱালীজনী মাক হ'বলৈ ওলাইছে আৰু মই আইতাক ল'ৰা বোৱাৰীয়েতো আইতাক কৰিব নোৱাৰিলে গতিকে ছোৱালী ফালৰে আইতাক হ'বলৈ ওলাইছোঁ আৰু আশীৰ্বাদ কৰিব দেই অঁ আমাৰ আশীৰ্বাদ তোমাৰ লগত সদায় আছে ছোৱালীজনী খবৰটো পাই ভালেই লাগিল বাৰু কিন্তু ল'ৰা বোৱাৰীয়েও যদি এনেকুৱা ভাল খবৰ এটা দিব পাৰিলে হয় আৰু বেছি ভাল লাগিল হয় কি ক'ম আৰু আমাৰ এইজনীৰ কথা মোৰ একে গোটেই ঘৰখন শেষ কৰি পেলালেও মোৰ এটাই ল'ৰা এতিয়া আকৌ তাৰো যদি একো সতি সন্তান এটা নহয় তেনেহ'লে এইবোৰ মাটি সম্পত্তি চব জানো এনেই নাযাব কওকচোন ছোৱালীজনী বিয়া পতা আগতেই তাক মই কৈছিলোঁ বোলো হেৰৌ এই ছোৱালীজনী বিয়া পাতিব নালাগে বাপেকেও তাক বহুত মানা কৰিছিল সি আমাৰ কাৰো কথা নুশুনিলে সি সেইজনী ছোৱালীকেই বিয়া পাতিলে এতিয়া এই আফল পাইছে সেই ৰাজামাক তুমি কাম এটা নকৰা কিয় ল'ৰাটো এতিয়াও বয়স সাৰি যোৱা নাই তাক আৰু এজনী বিয়া পাতি নিদিয়া কিয় ল'ৰা ছোৱালী এটা যদি নহয় এই ঘৰখনৰ দেখোন এটা সময়ত একো অস্তিত্বই নাইকিয়া হৈ যাবগৈ ময়ো কথাটো নভবা নহয় কিন্তু এতিয়া বিয়া পাতো বুলি ক'লেইনো কেনেকৈ ঘপকে আকৌ ছোৱালী এজনী পাওঁ তাতে এইজনী নথকা হ'লে বেলেগ কথা আছিল এইজনী এতিয়া ইয়াতে থাকে তাইৰ ওপৰত আকৌ কোনে সতিনী ভাত খাবলৈ আহিবনো হেৰৌ তুমি তাইক কিবা এটা কৰি খেদা এনেকৈ থাকিলে নহ'ব নহয় তুমি তোমাৰ ঘৰখনৰ কথা চিন্তা কৰা কথাটো নোহোৱা নহয় মই কিবা এটা কৰি খেদিব লাগিব আকৌ ছোৱালীজনী ঘপকৈ পোৱাটোহে এতিয়া সেইবোৰ তুমি চিন্তা কৰিব নালাগে মোৰ চকুত ভাল ছোৱালী এজনী আছে আমাৰ অকণমান সম্পৰ্কীয় মই তোমাক কম দিয়া তুমি যদি মন দিয়া মই ছোৱালীজনীৰ লগত কথা পাতিব পাৰিম অঁ হয় নেকি তেনেহ'লে দেখোন এইটো ভাল কথা আপুনি খালি ছোৱালীজনীৰ লগত কথা পাতক আমাৰ একো আপত্তি নাই বংশ ৰক্ষাৰ কাৰণে মই তাক আকৌ বিয়া কৰাই দিবই লাগিব আপুনি ছোৱালীৰ মাক বাপেকৰ লগতো কথা পাতিব আজিয়ে পাতিব কিন্তু দেই হ'ব হ'ব মোক দায়িত্বটো দিলা যেতিয়া মই পাতিমেই পিছে তোমাৰ বোৱাৰী ক'ত দেখা নাই যে ক'ত যাব আৰু ভাত এগালমান খাই লৈ বিচনাতে মৰি আছে হ'বলা খাইছে আৰু চেহেৰা বহাইছে তাৰ বাহিৰে তাই আৰু অন্য একো কাম নাই আচলতে ৰুমত সোমাই থকা ভালেই হৈছে এইজনী বৰ কুলক্ষণীয়া আহি তাইৰ মুখখন দেখিলে কিবা এটা নহয় কিবা এটা অমংগল হ'বই হ'ব কালি মই একেবাৰে হাতে হাতে প্ৰমাণ পালোঁ যাওঁতে তাই মোক পিছফালৰ পৰা মাত লগালে গৈ গাড়ীখন আধা বাটতে তেল নাইকিয়া হ'ল আকৌ ছোৱালীজনী ঘৰৰ পৰা ঘূৰি আহিছোঁ গাড়ীখন আধা বাটতে বেয়া হ'ল মই খোজকাঢ়ি ফুৰোঁতে গোটেই গা মোৰ বিষ আজি উঠিব পৰা নাই আপোনাকো কৈছোঁ ক'ৰবালৈ গ'লে আমাৰ এইজনী মুখখন নাচাব তাইক দেখিলে মুখখন ঘূৰাই দিব অঁ হয় দিয়া বাজি মানুহৰ মুখ দেখিলে যেনিবা বেয়া সেই কথাটো মই জানো মই এতিয়া গৈয়ে থাকোঁ দিয়া আজি সন্ধিয়ালৈ বাৰু মই কথা পাতিম যায়েনে কথা পাতি থাকোঁতে দেখোন চাহ একাপো দিয়া নহ'ল বহকচোন মই চাহ একাপ কৰি আনোগৈ এই নেলাগে দিয়া চাহ নাখাওঁ পিছত আহিলে খাম অঁ হয় নেকি যাওক নহ'লে বেয়া নাপাব আকৌ আপুনি ছোৱালীজনীৰ ঘৰৰ লগত কথা পাতিব দেই হ'ব হ'ব মই কথা পাতিম আজিয়ে পাতিম মই এতিয়া আহোঁ দিয়া অঁ যাওক মাজে মাজে আহি থাকিবচোন এনেকৈ আহি থাকিলে মনটো ভাল লাগে হ'ব দিয়া মই আহিম তুমিও যাবাচোন এপাক দুপাক অঁ হ'ব দিয়ক ময়ো যাম বাৰু বাইদেউ অঁ কোৱা কালিলৈ যে সি ৰাজেশহঁতৰ ভোজ আছে ভোজলৈ যাওঁতে মোকো মাত দিবচোন ময়ো আপোনাৰ লগত একেলগেই যাম অঁ হ'ব দিয়া মই মাত দিম বাৰু মই আহোঁ দেই অঁ যাওক যাওক অঁ ৰাজামাক হ'লনে তোমাৰ মই ওলাই আহিলোঁৱে আহা অঁ বাইদেউ হৈছে ৰ'ব গৈছোঁ বৰমা ক'ৰবালৈ যায় হ'বলা যাওঁ বুলিতো আহিছিলোঁৱে এতিয়াহে যাওঁ নে নাযাওঁ ভাবিছোঁ তুমি আকৌ বাট কাটিলা নহয় ঐ মই তোক আৰু কিমান ক'ম হা মই কওঁ নে নকওঁ ক'ৰবালৈ গ'লে তই আমাক মাত নলগাবি বুলি তই দিলি নে টেপেককৈ মাতটো পিছফালৰ পৰা যা ভিতৰলৈ যা তই এইজনীক দেখিলে যদি আজি আৰু ভোজত খাবলৈ পাওঁ নে নাপাওঁ ঠিক নাই অমংগলীয়া চব এই চব আহা হা কি হয় দেখা যাব সকামখন বৰ ধুনীয়াকৈ পাতিছে দেই খোৱা বোৱাবোৰো ইমান ধুনীয়া হৈছে ৰাজাক মাতি কথাটো কৈয়ে দিওঁ আৰু মই বেছি ধৈৰ্য ধৰি থাকিব নোৱাৰোঁ ছোৱালীজনী ঘৰৰ মানুহ ৰাজি হৈছে যেতিয়া তাকো মই ৰাজি কৰিব লাগিব ৰাজা অ' ৰাজা ক'ত আছ এইফালে আহচোন কি হ'ল মা তই আহিলি অঁ আহিলোঁ দে সকামখন বৰ ধুনীয়াকৈ পাতিছে বুজিছ মোক কিয় মাতিছিলি মা তোৰ লগত মোৰ কথা এটা আছে তই শুনি বেয়া পালেও মই ক'বই লাগিব কেনেকৈ নকওঁ ক'ৰ পৰা আৰম্ভ কৰোঁ ভাবিয়ে পোৱা নাই তথাপিও তোক মই কথাখিনি ক'বই লাগিব কি কথানো মা কচোন মই আকৌ কথাটো ক'লে তই ভুল নুবুজিবি বেয়া নাপাবি মই এই ঘৰখনৰ ভালৰ বাবে তোৰ ভালৰ বাবেহে কথাটো ক'বলৈ বিচাৰিছোঁ নাপাওঁ দে কচোন চাচোন তই বিয়া পতা আজি ইমান বছৰ হ'ল কোনো ল'ৰা ছোৱালী এটা নহ'ল নাতি নাতিনী এটাৰ মুখ দেখা নাপালোঁ গতিকে মই ভাবিছোঁ মই তোক দ্বিতীয় বিবাহ কৰাই দিওঁ কি তই পগলা হৈছ নেকি পগলা হোৱাই কথা ক'লৈকো ওলাব নোৱাৰোঁ মানুহে চবেই সোধে মই বৰ লাজ পাওঁ আৰু এই বংশ ৰক্ষাৰ কাৰণে জানো মোৰ ঘৰখনত ল'ৰা ছোৱালী এটা নেলাগে জানো নেলাগে আৰু মানুহে যি কয় কওক সেইবোৰক লৈ মোৰ কোনো কথা নাই মই মাথো দ্বিতীয় বিবাহ কৰাব নোৱাৰোঁ তই নোৱাৰো বুলি ক'লেই নহ'ব মই ছোৱালী চালোৱেই মুঠতে তই এতিয়া আহা বুলি ক'লেই ভাল দিন বাৰ এটা চাই ছোৱালী ঘৰলৈ গৈ ছোৱালীজনীক লৈ আহিবগৈ পাৰোঁ এইবাৰ ইমান জাক জমককৈ বিয়া নেপাতোঁ ছোৱালীজনীক আনি নিয়ম এটা কৰি ল'ম খালী মন্দিৰতে মই কিন্তু এইবোৰত নাই দেই মই আকৌ বিয়া কৰাব নোৱাৰোঁ
তই ক'লেই হ'ব নেকি? তই আকৌ বিয়া কৰাবই লাগিব। তোৰ মূৰৰ গণ্ডগোল হ'ল যেন পাইছ। তই বিয়া নকৰাও বুলি ক'লেই মই শুনিম নেকি? প্ৰথমবাৰ যি কৰিলি কৰিলি, এইবাৰ মই তোৰ দ্বিতীয় বিবাহ কৰাইহে এৰিছোঁ। চাই থাক তই।